আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'ৰ জৰিয়তে ক্লাছ 10ৰ মেথামেটিক্স চেপ্টাৰ 3 দুটা চলকযুক্ত ৰৈখিক সমীকৰণযোৰ সেই চেপ্টাৰটোৰ এক্সাৰচাইজ 3.5 2 নম্বৰ প্ৰশ্নৰ আমি সমাধানলৈ আনিছোঁ। চ' ইয়াত আমাক সমীকৰণ দুটা দিয়া আছে। Twice x plus thrice y equals 7 আৰু twice x ইয়াক আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সাধাৰণ আৰ্হি সেই সাধাৰণ আৰ্হি মতে বনাই আছোঁ। চ' এনেকৈ বনালোঁ আৰু এটা আমাক সমীকৰণ দি দিছে। যিহেতু এইবাৰ আমাক কুৱেশ্যনটোত সুধিছে যে যদি ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকে, আমি গম পাওঁ অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 হয়। চ' আমি সাধাৰণ আৰ্হিটো বহাই দিলোঁ। বাছ বহাই দিয়াৰ পিছত আমি কেলকুলেশ্যন কৰি আমি সমীকৰণ পালোঁ 3 আৰু 4 সমীকৰণ বনোৱাৰ পিছত আমি মাইনাছ কৰি দিলোঁ। মাইনাছ কৰাৰ পিছত বাছ আমি এনচাৰটো পাই গ'লোঁ। বিৰ মান হ'ল 1 আৰু চিৰ মান হ'ল 5। এইবাৰ আমি 2 নম্বৰ কুৱেশ্যনটো আনিছোঁ। চ' 2 নম্বৰ কুৱেশ্যনটো এনেকৈ দি দিছে thrice x plus y equal 1 এক সাধাৰণ আৰ্হিমতে লিখি বাছ বনাই দিলোঁ। আৰু এটা আছে twice k minus 1 whole into x plus k minus 1 whole into y। চ' এই কুৱেশ্যন দুটাৰ আমি সাধাৰণ আৰ্হিমতে লিখিলোঁ। এইবাৰ 2 নম্বৰ কুৱেশ্যনটোত আমাক কৈছে যিহেতু সমীকৰণযোৰৰ কোনো সমাধান নাথাকে বুলি, যদি কোনো সমাধান নাথাকে তেনেহ'লে আমি গম পাওঁ যে a1/a2 ইকুৱেল b1/b2 ইজ নট ইকুৱেল c1/c2। চ' এনেকৈ লিখি দি ধুনীয়াকৈ আমি এটা ইকুৱেশ্যন পাই গ'লোঁ আৰু ইয়াৰ পৰা আমি মানটো ওলাইছোঁ। য'ত কি হৈছে আমাৰ কেৰ মানটো হৈছে 2। য'ত কেৰ ক্ষেত্ৰত প্ৰদত্ত ৰৈখিক সমীকৰণটোৰ কি হৈছে কোনো সমাধান নাথাকে যদিহে কে ইকুৱেল 2 হয়। এইবাৰ আমি 3 নম্বৰৰ কুৱেশ্যনটো লৈ আহিছোঁ। 3 নম্বৰটোত আমাক সমীকৰণ দুটা দিয়া আছে যে px মাইনাছ y ইকুৱেল টু ইয়াক আমি সাধাৰণ আৰ্হিমতে লিখিলোঁ। তাৰপিছত আৰু এটা সমীকৰণ দিয়া আছে 6x মাইনাছ টুৱাইচ y ইকুৱেল 3। চ' ইয়াকো আমি সাধাৰণ আৰ্হিমতে লিখিলোঁ। এতিয়া মোক প্ৰশ্ন যিহেতু কৈছে যে যিহেতু সমীকৰণযোৰৰ একমাত্ৰ বা অদ্বিতীয় সমাধান থাকিব, আমি গম পাওঁ যে কেতিয়া অদ্বিতীয় সমাধান থাকে যেতিয়া a1/a2 ইজ নট ইকুৱেল b1/b2 হয়। চ' এতিয়া আমি মানখিনি বহাই দিলোঁ। a1ৰ মান কিমান p আৰু a2ৰ মান হ'ল 6 নট ইকুৱেল থৈ দিছোঁ। b1ৰ মান 1 আৰু p2ৰ মান হ'ল 2। গতিকে বজ্ৰকৰণ কৰিলোঁ, বজ্ৰকৰণ কৰি ডিভাইড কৰিলোঁ, p নট ইকুৱেল 3 হৈ গ'ল। চ' এইবাৰ আমি এটেকে বুলি দি দিম। এটেকে দিয়াৰ পিছত যে পিৰ মান 3ৰ বাহিৰে সকলো মানৰ ক্ষেত্ৰত একমাত্ৰ সমাধান থাকিব, অকল 3ৰ বাহিৰে আৰু বাকী সকলো মানৰ ক্ষেত্ৰত কি হয় অদ্বিতীয় অৰ্থাৎ একমাত্ৰ সমাধান থাকিব। চ' এইবাৰ 4 নম্বৰটো আহিছোঁ। 4 নম্বৰটো আমাক সমীকৰণ দুটা দি দিছে। চ' এইবাৰ আমাক 4 নম্বৰটোত কুৱেশ্যনটোত সুধিছে যিহেতু সমীকৰণযোৰৰ কোনো সমাধান নাথাকে, যদি কোনো সমাধান নাথাকে অৰ্থাৎ আমাৰ ৰেখা দুডাল অৰ্থাৎ ৰৈখিক সমীকৰণযোৰ কি হ'ব সমান্তৰাল হ'ব, তেতিয়াহ'লে আমি গম পাওঁ যে a1/a2 ইকুৱেল b1/b2 ইজ নট ইকুৱেল c1/c2 হ'ব। তেতিয়া আমি এনেকৈ লিখি দিলোঁ। দিয়াৰ পিছত a1/a2 আৰু b1/b2 দুটাক আমি কেলকুলেশ্যন কৰি আমি এটা সমীকৰণ পাই গ'লোঁ। চ' আৰু এই সমীকৰণৰ পৰা আমি কেৰ মান পালোঁ। কেৰ মান হৈছে কিমান -1। চ' এইবাৰ কে ইকুৱেল -1 হ'লে প্ৰদত্ত ৰৈখিক সমীকৰণযোৰৰ কি হ'ব কোনো সমাধান নাথাকে। চ' এইবাৰ আমি 5 নম্বৰটো আনিছোঁ। চ' 5 নম্বৰটোত আমাক দিয়া আছে যে mx প্লাছ 4y ইকুৱেল m - 4। চ' ইয়াক যদি আমি
ধুনীয়াকৈ পক্ষান্তৰ কৰিছোঁ আমি লাষ্ট ষ্টেপটোক ইপিনে আনিছোঁ অনাৰ পিছত এটা সমীকৰণ হৈ গ'ল আৰু আমাক 2 নম্বৰ সমীকৰণটো এনেকুৱা দিছে এইবাৰ ইয়াত আমাক কুৱেশ্যনটোক কৈছিলে যে যিহেতু অসীম সংখ্যক সমাধান থাকে অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া a1/a2 = b1/b2 = c1/c2 হয় গতিকে প্ৰথম আমি a1 আৰু b1 a1/a2 b1/b2 লগত আমি বজ্ৰকৰণ কৰি দিম তাৰপিছত আমি b1/b2 আৰু c1/c2 লগত বজ্ৰকৰণ কৰি দিম ইয়াৰ পিছত আমি দুটা সমীকৰণ পাই যাম গতিকে ডাইৰেক্ট আমি সমাধান পাইছোঁ ইয়াতে সমাধান পোৱাৰ পিছত আমি m ৰ মান কিমান পালোঁ যে 8 পালোঁ সো লাষ্ট আমি লিখি দিম যে m = 8 হলে ওপৰত ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব সো এইটো ভিডিঅ' এইখিনিলৈ